নমস্কাৰ, কি খবৰ ফ্ৰেণ্ডছ? সকলোৰে নিশ্চয় সকলোৱে ভালে আছে, মোৰো ভাল। আপোনালোকেতো গমেই পাইছে আমাৰ গাঁৱত মাছদিয়াত মাৰৈ পূজা হোৱা। আপোনালোকক যোৱাকালি অলপ কৈছিলোঁৱে, আৰু তাৰ আগতো একদিন প্ৰিপাৰেশ্যন কৰি থাকোঁতে এটা মই ভিডিঅ' দিছিলোঁ, নিশ্চয় গম পাইছে। তো মাৰৈ পূজা হৈ গ'ল ইতিমধ্যে। যোৱা 15 আৰু 16 আঘোণ ইংৰাজীৰ 1 আৰু 2 ডিচেম্বৰ তাৰিখে হৈয়ে গ'ল। ৰবিবাৰ আৰু সোমবাৰ দুদিনাকৈ পাতিছিলে। আমি অৱশ্যে দুদিন যোৱা নাই, শেষৰ দিনাখন গ'লোঁ। গায়ক চায়ক মাতিছিলে আৰু গ'লোঁ। ইহঁতে কেমেৰা দেখিলে লাজে কৰে। স্থান মাছদিয়া, তাৰপিছত মাছদিয়া হৰিপন কৰা হৈছে। সকলোৱে ধুনীয়াকৈ গাঁৱৰে পূজা যিহেতুকে লগে ভাগে সকলোৱে ওলাই আহিছোঁ, চালোঁ, চাই ভালেই লাগিল বাৰু। আপোনালোকক বাৰু কোনোবা আহিছিল নেকি জনাবচোন। এয়া মোৰ ফ্ৰেণ্ড হয়, আমাৰ গাঁৱৰে হয়, চুপা বেলেগ বেলেগ হয়। তাত গৈ লগ পালোঁ, লগ পাই সিহঁতে কৈছে ব্লগ বনোৱা। মোবাইলটো আৰু মানুহৰ আগত উলিয়াই ব্লগ বনাবলৈ অলপ লাজো লাগে, অভ্যাস হোৱা নাই। মই কিবা কৈ আছোঁ সিহঁতক লাজ কৰোঁ। আমি একদম পূৰা ওচৰলৈকে গৈছোঁ, যাই চালোঁ আৰু ধুনীয়াকৈ। ভিডিঅ' অৱশ্যে মই কৰা নহয় দেই, ভিডিঅ'টো মোৰ হাজবেণ্ড আৰু তেওঁৰ লগ লাগি কৰিছিলে ভিডিঅ'টো এনেকৈ মোবাইল লৈ এতিয়ালৈকে লাজটো ভঙাই নাই, নোৱাৰোৱেই আৰু যিহেতুকে চিনাকি মানুহৰ আগত সেইটো আৰু বেছিকৈ লাজ লাগে। অচিনাকি মানুহৰ মাজত বাৰু কথা নাই, অলপ চলপ পাৰোঁ, কিন্তু গাঁৱতে যিহেতুকে আৰু শাহু মাও কৈছে লগত, চবচে ডাঙৰ কথা হ'ল মাৰ আগত বেছি লাজ লাগে। মাহঁতে ইমান সেই বস্তুটো ফেচ নকৰেতো, তো বেয়া পাবও পাৰে বুলি ভাবি, বেয়া অৱশ্যে নাপায়, তথাপিও মোৰো কিবা এটা লাজ লাগিল। তো তেনেকৈ ভিডিঅ' কৰা নহ'ল, তথাপিও অলপ উলিয়াইছোঁ। লগকেইটা কৈ আছে ওলোৱা ব্লগ বনোৱা, একো নহয়। দেখিছেনে ইমান মানুহ হয়, বহুত বেছি মানুহ হয়। ৰাস শেষ, লক্ষী পূজা, দুৰ্গা পূজা সকলো শেষ, একদম শেষত মাৰৈ পূজাখন হয়, আৰু মানুহ বহুত বেছি হয়। দুয়োটা চুপাই লগ হৈ কৰা যায়। আমি ইয়াত নাচিবলৈ আৰম্ভ কৰি দিলোঁ, একদম বিহু চিহু শুনিলে আৰু ৰ'ব নোৱাৰি, গাটো কিবা নাচো কৰে। মানুহে ভালেই পায় না বেয়া পায় নাজানো, কিন্তু কিয় জানেনে, বিহুটো খুব বেছি ভাল পাওঁ। নাচিব নাজানো যদিও কি ভাল পাওঁ আৰু। তো ছোৱালীকেইটাক কৈছোঁ তহঁতেই নানাচা, আমি তিৰোতা মানুহ দুজনীয়ে নাচি আছোঁ। ইহঁতে লাজ কৰে। আমাৰ ঘৰতে হয়, গোটেইকেইটা লগ ভাগ কৰি একেলগে গ'লোঁ। সেইজনী মোৰ জা হয়, ভাগিৰে জা হয়। দেখিছেনে একদম পূৰা গায়কনীৰ লগত চেলফি উঠা, সকলোৰে ফটো উঠা ব্যস্ত সকলোৱে। গান কিন্তু বহুত বেছি ভালেই হৈছে, বেয়া লগা নাই, ভাল লাগিছে। আৰু জুনিয়ৰ জুবিনো আহিছিল, তেওঁৰ লগত এটা ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ, কিন্তু কৰা নহ'লগৈ, সকলো পানীত পৰি গ'ল। তেওঁৰ গানো পিছে বেয়া নহয়, ধুনীয়া হৈছে। জুনিয়ৰ জুবিন, জিন্তু কি বুলি লিখে পাহৰি গ'লোঁ মই নামটো, জিন্তু তেনেকুৱা হয়। আমি গোটেই শেষ হোৱালৈ নাথাকিলোঁ, বাবুক এইফালে দেউতাৰ লগত ঘৰতে থৈ গৈছোঁ। মই আৰু হাজবেণ্ড তিনিও গ'লোঁ আমাৰ ঘৰৰ পৰা। ওচৰতে কেইজনীমান গ'লোঁ, তেনেকৈ গোটেইখিনি গ'লোঁ জাল চালোঁ, আৰু ইমান বেছি মানুহ হৈছে নহয়। আমাৰ কেমেৰা মানুহজন কিন্তু বহুত বেছি ধুনীয়াকৈ মোক কেমেৰা কৰি দিছে দেই। মই এইটো কৰিব নোৱাৰিলোঁ হয়। মোক আনিছে আৰু এনেকুৱা পানী ওলাই যোৱা ওপৰৰ ফালে যে এনেকুৱা পানী ওলাই থকা আনিছে, আৰু ফটো উঠাৰ কাৰণে আনিছে। তেনেকৈ এইকেইজন পাহৰিছিলোঁ। এই গায়কজনৰ নাম হ'ল প্ৰিয়ানদীপ ৰাভা, আৰু গায়কনীজনৰ নাম পল্লৱী তাৰা। হাজবেণ্ডৰ লগ ইয়াতে বহি আছিল, তাত ভিডিঅ' কৰিলে, কৈ আছে ভিডিঅ' বনাই আছোঁ, হাই দিছে। এয়া অকণমানি মোবাইলটো ওলাইছিলোঁ, মোৰ লাজ লাগে কিবা। লগৰজনীয়ে কৈছে একো নহয় ব্লগ কৰা একো নহয়। এয়া আমি যাবলৈ ওলালোঁ, যোৱা টাইম হয়। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই, বাই।